বুবুল হাজৰিকা এই আমতলাৰ 13খনকৈ গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা বিলাই বিপত্তি কিছু কমিছে তেওঁলোকৰ এই পৰিবেশটো এতিয়া লাহে লাহে ভালৰ দিশলৈ গৈছে কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰী গৰাকী জলসম্পদ মন্ত্ৰী গৰাকী গৈ তাত পোৱাৰ পিছতহে যে বিভাগে ব্যৱস্থা ল'ব পাৰে তাৰ আগৰ সময়ছোৱাত তেওঁলোকে কি কৰে এই চেনেলটো কাটি মথাউৰিৰে পানী উলিয়াই দিয়া বা অন্যান্য যিকিটা ব্যৱস্থা কালি নিখাৰ ভাগত কৰিলে সেই ব্যৱস্থাকে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে নোকোৱাকেও কৰিব পাৰিলেহেঁতেন গতিকে মুখ্যমন্ত্ৰীয়ে কোৱালৈ কিয় বাট চাব লগা অৱস্থাৰ সৃষ্টি হয় যাৰ ফল ৰাইজে ভুগিব লগা হয় এই কথা বতৰাবোৰ কিন্তু পাতিবলগীয়া চিন্তা কৰিবলগীয়া বুবুল নিশ্চয় ৰাজদীপ আপুনি ঠিক কথাই কৈছে কাৰণ দিছপুৰৰ পৰা নিৰ্দেশ নহ'লে একো কামেই নহয় আৰু তাকো মুখ্যমন্ত্ৰীয়ে নিজে ক'ব লাগিব যে ইয়াতে কাটি দিয়া বুলি নহ'লে মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব যে এইটো ব্যৱস্থা কৰা তেতিয়া সেই তলত থকা মন্ত্ৰীসকল বা যিসকল প্ৰশাসনিক বিষয়া আছে যিসকল জলসম্পদৰ বিষয়া আছে তেওঁলোকে কামটো কৰিব পাৰে মুখ্যমন্ত্ৰী কালি আহি এই স্থানত কথাটো তেওঁ গম পোৱাৰ পাছত ক'লে যে অতি তাৎক্ষণিকভাৱে সেই স্থানৰ মথাউৰিটো চেনেল কাটি দিব লাগে যাতে পানীখিনি ওলাই যায় যোৱা নিশা 12 মান বজাত এই কামটো জলসম্পদ বিভাগে কৰিছে কিন্তু এতিয়ালৈকে 100% কাৰ্যকৰী হোৱা নাই পানী সম্পূৰ্ণৰূপে উলিয়াই নিয়াত জলসম্পদ বিভাগ ব্যৰ্থ হৈছে হকাশ পাব 100%ই হকাশ পাব কিন্তু এইফালেদি যি এটা চেনেল তেওঁলোকে কাটিলে পানীৰ পৰিমাণ চাওক যেনেধৰণে যাব লাগিছিলে তেনেধৰণে যোৱা নাই 13খন গাঁও প্লাবিত হৈ আছে কিছু পৰিমাণে পানী তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছে কিন্তু সম্পূৰ্ণৰূপে এই নিশা 12টাৰ পৰা এতিয়া দুপৰীয়া 12টা বাজিব অলপ পাছত গতিকে এই 12 ঘণ্টা সময়ৰ ভিতৰত তেওঁলোক বানমুক্ত সম্পূৰ্ণৰূপে হ'ব লাগিছিল কিন্তু হোৱা নাই যি স্থানত কাটিছে ইয়াত চেনেল কাটি দিছে ইয়াত আচলতে পৰিকল্পিতভাৱে খুব সুন্দৰকৈ কামটো কৰিব পাৰিব লাগিছিল জলসম্পদ বিভাগে নিশা আহিছে তেওঁলোকে কাটিছে ঠিকে আছে কিন্তু কথাটো হ'ল যে যিমান পৰিমাণৰ পানী 12 ঘণ্টাত উলিয়াই নিব লাগে সিমান পৰিমাণৰ পানী উলিয়াব পৰা নাই স্থানীয় লোকসকলো আছে জানিবলৈ যত্ন কৰিছোঁ পানী সম্পূৰ্ণ ওলাইছে না বাৰু সম্পূৰ্ণ নাই ওলাইছে ৰাতি 12টাত কাটিছে হয় নাই এতিয়াতো সম্পূৰ্ণ যোৱা নাই দাদা সম্পূৰ্ণ ওলাই গৈছে নে পানীটো নাই যোৱা এইটো অলপ বহলকৈ কাটিব লাগিছিলে নাই অলপ বহল কাটিব লাগিছিলে এইবিলাক পৰিকল্পনা কিয় অভাৱ হয় মুখটো বাম আছে এই জেগাটো যিটো কাটিছে চেনেল এইবিলাক নাচায় নেকি যে আমি কৈছিলোঁ আমাৰ কথা নুশুনিলে আনি পেলাই এইপিনে খান্দিলে এইটো দুটা ফিচাৰী পাৰ চেনেলটো বন্ধ হৈ আছে কমচে কম এইফালে জেগাটো বাম এইপিনে জেগাটো খান্দি দিয়া হ'লেও এইপিনে যদি খান্দি দিলেহেঁতেন তেতিয়াহ'লে আমাৰ এইটো সুবিধা হ'লহেঁতেন এইপিনে পানীটো ওলাই যোৱাৰ এতিয়া 12 ঘণ্টা পানী যিমানটো যাব লাগে সিমানটো নাই যোৱা পানী খুব বেছি 4 আঙুল পানী গৈছে এটা পানী লুৰ কাটি দিয়া নিচিনা হয় লুৰ কাটি দিছে সৰুকৈ চেপা পতা লুৰ হৈছে তেওঁলোকে এনেকৈ পালমাৰি কামটো কৰি থৈ গুচি গৈছে কি কৰিব এতিয়া আমি মুখ্যমন্ত্ৰীক কৈছোঁ আপোনাৰ নিৰ্দেশ তেওঁলোকে পালন কৰিবলৈ গৈছে ৰাইজৰ কথা আপুনি মানি লৈছে আপুনি নিৰ্দেশ দিছে কিন্তু কি কাম কৰিছে চাওক 12 ঘণ্টা সময় লাগে নেকি ইয়াৰ পৰা পানী উলিয়াই দিয়াত 12 ঘণ্টা 13খন গাঁৱৰ পৰা এই মথাউৰিটো যিহেতু কাটিবলৈ নিৰ্দেশ দিয়া হৈছে ইয়াক পৰিকল্পিতভাৱে অলপ সকাহ দিব পৰাকৈ ইয়াত এটা অংশ খহাই দিয়াৰ কি আপত্তি আছে সন্মুখত সম্পূৰ্ণ বাম পথাৰ আছে অলপ দূৰ গ'লে নদীখন পাব চেনেল এটা আছে গতিকে পৰিকল্পিতভাৱে কোনফালে পানীটো নিব পাৰি সেই কথাটো এই ডিপাৰ্টমেণ্টৰ বিষয়াসকলে চিন্তা কৰিব লাগে অভিযন্তাসকলে চিন্তা কৰিব লাগে নহয় জানো অভিযন্তা চিন্তা কৰাটো ব্যৰ্থ হৈছে তেওঁলোক দাদা কি ক'ব আগফালেতো গোটেই মানুহবিলাক ডুবি আছে আপুনিতো মোৰ ঘৰতে এতিয়া এককাল হৈ আছে পানী ওলোৱা নাই আৰু গোটেই মানে আজি কেইদিন ঘৰত যাবই পৰা নাই পানী গোটেই মথাউৰিতে বাস কৰি আছোঁ আৰু এইটো দৰকাৰ খান্দি নিদিলে এইটো পানী নোলায় আৰু ইমান এতিয়া মানুহ দেখিছে নে নলাইদি খোজকাঢ়ি পাৰ হৈ আছে গতিকে ইমান একাঠো পানীও ইয়াৰ গভীৰতা একদম বাম এই খোজকাঢ়ি আপোনাৰ আগেদি গৈ আছে এইপিনে পাৰ হৈ দিব পৰা হৈ আছে মানুহ পাৰ হৈ আছে মানুহ মানে নিশা তেওঁলোকে নিশাই এই কামটো কৰাতকৈ দিনৰ ভাগত কৰা হ'লেও হ'ল ভাল আছিলে দিনৰ ভাগত কৰা ভাল আছিলে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ আহিছে কিন্তু কামটো যে তেওঁলোকে পালমাৰি কৰি থৈ গুচি গৈছে এই জেগাটোত নেখানি যদি এই তাৰ আগত যিটো দ আছিলে এই ডাউনটোত খানা হ'লে ইমান সময় পানী পোনপটীয়াভাৱে পানী যায় পানীটো খালী হৈ যায় আমাৰ জেগাটো আমাৰ ওলাই যায় মানে কিন্তু এই জেগাটোত খান্দি ল'লে এতিয়া চব পিনে বন্ধ আছে জেগাটো এইপিনে পানী ওলাব পৰা কোনো চান্সেই নাই আৰু 1.5 ফুটমান পানী অহাৰ পিছত বন্ধ হৈ যাব আচলতে এইবিলাকত স্কিম ধৰা একোটা ব্যৱস্থা ক'বলৈ বেয়া লাগে কাৰণ ইয়াত খান্দি দিলে ইয়াত কাইলৈ জলসম্পদে এইডোখৰ মাটি ভৰ্তি কৰা মথাউৰিটো বান্ধি দিয়া এটা স্কিম হ'ব ইয়াত যদি কাৰ্যকৰী নহয় আন এঠাই কাটিব গতিকে নতুন এটা স্কিম ধৰিব পাৰিব এনেধৰণে টকাবিলাক আনিলেহে এই বিষয়াবিলাকৰ পকেটটো গধুৰ হ'ব নিশ্চয়কৈ সেই তাৰে ফল ভুগিব লগা হৈছে ৰাইজে বুবুল হাজৰিকা আপুনি প্ৰতিক্ৰিয়া সংগ্ৰহ কৰি থাকক আপোনাক আমি পোনপটীয়া সম্প্ৰচাৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ 12 বজাৰ বাতৰিত আকৌ সংযুক্ত হ'ম আপোনাৰ সৈতে এইদৰে এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশলৈ অপেক্ষা কৰাৰ ফল ভুগিব লগা হ'ল আমতলবাসীয়ে যাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হ'ল
আমতলাৰ 13খনকৈ গাঁৱৰ ৰাইজৰ।